हेलो एवरीवन। कोई शक या सवाल या मन में कोई ख्याल अगर है तो টেসলা টিচিংছ है না। তো আজি আমি আমাৰ যিটো ছেকেণ্ড পাৰ্ট আছিল বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ তাৰে ছেকেণ্ড পাৰ্টটো আমি ষ্টাৰ্ট কৰিম। এনেদৰে আমাৰ পাৰ্টখিনি আহি থাকিব, তোমালোকে চাই থাকিবা। গোটেই চেপ্টাৰ্ছখিনি আমি ইয়াতেই কমপ্লিট কৰিম। ফাৰ্ষ্ট চেপ্টাৰত আমি শিকিলোঁ আধানৰ বিষয়ে, হোৱাট এক্সেক্টলি ইজ দি আধান, হয়নে নাই? যে যেতিয়া আমি চালোঁ সেই দুটা ষ্ট্ৰ লৈ মই এনেকুৱাকৈ এটা এক্সপেৰিমেণ্ট দেখালোঁ য'ত ষ্ট্ৰটোৱে কি কৰি আছিল, এটা ষ্ট্ৰয়ে আৰু এটা ষ্ট্ৰ যিটো পাইপ আছিল তোমাক কি বিকৰ্ষণ কৰি আছিল। বেলুন এটাই যেতিয়া মই চুলিত ঘঁহি দিলোঁ তো কাগজৰ টুকুৰাবোৰক কি কৰি আছিল, আকৰ্ষণ কৰি আছিল। তো এইবোৰ কি হয়, এইবোৰ হয় তোমাৰ ইফেক্ট। তো এইবোৰৰ কাৰণ কি আছিল, এই ইফেক্টবোৰৰ কজটো কি আছিল? কাৰণটো আছিল বৈদ্যুতিক আধান। তো তাৰে বিষয়ে আমি অলৰেডি আমি ফাৰ্ষ্ট পাৰ্টত শিকিছোঁ। তোমালোকে যদি ভিডিঅ' চোৱা নাই প্লিজ আমাৰ চেনেলত গৈ চেক আউট কৰিবা, তাতে আমি ভিডিঅ'টো চাব পাৰিম। ঠিক আছে, আমি মানে এজ এ হ'ল মই আমাৰ যিকেইজন ষ্টুডেণ্টে আমাক ভাল পায় সেই কমিউনিটিখিনিক কৈছোঁ। ঠিক আছে, আজি আমি ছেকেণ্ড পাৰ্ট শিকিম। ছেকেণ্ড পাৰ্টত আমি আধানৰ মানে যিবোৰ বৈশিষ্ট্য, কেৰেক্টাৰিষ্টিক্স, সেইখিনিৰ বিষয়ে শিকিম যে আধানৰ কি কি বৈশিষ্ট্য আছে। তো বৈশিষ্ট্য বুলিলে তোমালোকে জানা, যেনেকুৱা ধৰা যেনেকুৱা মানে কি কোনো এটা মানুহ পুৰা দীঘল, তেওঁ শকত হ'ব পাৰে, দীঘল হ'ব পাৰে, চুটি হ'ব পাৰে। এইবোৰ কি সেই মানুহজনৰ বৈশিষ্ট্য। তো সেই বৈশিষ্ট্যবোৰ আধানৰো আছে। এই দীঘল সেইবিলাক নহয়, কিছু বেলেগ বেলেগ বৈশিষ্ট্য আছে বা ধৰ্ম বুলি ক'ব পাৰা। তো সেই বস্তুবোৰ আজি আমি চাম। তো প্ৰথমটো চোৱা, তো আমি টপিক যিটো লিখিম, টপিকটো হ'ব যে আধানৰ মূল ধৰ্ম বা বৈশিষ্ট্যসমূহ। আধানৰ মূল ধৰ্ম বা বৈশিষ্ট্যসমূহ। প্ৰথমটো ধৰ্ম যিটো আধানে দেখুৱায় সেইটো হ'ল যে আমি জানো, এইটোক আমি কি লিখিম, আধানৰ যোগাত্মক বিধি। আমি কি লিখিম, আধানৰ যোগাত্মক বিধি। এইটোৰ মানে কি, আমি কনচেপ্টখিনি শিকি লওঁ, তাৰপিছত মই বুকৰ পৰা লাগে তোমালোকক ডেফিনেশ্যনখিনি লিখি দিম বৰ্ডত, তোমালোকে চাব পাৰিবা বা মই নিজৰ ভাষাত লিখি দিম। অ'কে, তো আধানৰ যোগাত্মক বিধি মানে কি, ধৰা এইটো এটা কি হ'ল, এটা নিকায়, ইংলিছত কোৱা হয় আইচলেটেড চিষ্টেম। মানে ইয়াৰ বাহিৰা কোনো জগতৰ লগত কি নাই, ৰিলেশ্যন নাই। ঠিক আছে, তো ইয়াতে ধৰা Q1, ইয়াতে আধান আছে হয়নে নাই, ধৰা Q1, ইয়াতে ক'ৰবাত Q2, ইয়াতে Q3, ধৰা ইয়াতে Q4, এনেকুৱাকে কি আছে, Qnটা ইয়াতে কি আছে, আধান আছে। ক'ত আছে, এই নিকায়টোত ইমানকেইটা আধান আছে। তো তোমাক যদি কোনোবাই সোধে যে নিকায়টোত মুঠ আধান কিমান আছে টোটেল, তো তুমি কি লিখিবা, যে ইয়াৰে যিটো মুঠ আধান হ'ব, কি হ'ব, মুঠ আধান হ'ব ইয়াৰে যিমান কেইটা আধান আছে তাৰে বীজগণিতীয় যোগফলৰ সমান। মানে মই কি লিখিম ইয়াতে, বীজগণিতীয় যোগফল মই কি কৰিম, Q1 প্লাছ Q2 প্লাছ Q3 প্লাছ এনেকুৱাকে মই কলৈ যাম, প্লাছ Qn। আৰু যদি তুমি মেথমেটিকেল টাৰ্মত লিখিব বিচৰা, তুমি ধুনীয়াকে কি লিখিব পাৰা, সামেশন অফ QI, আই ক'ৰ পৰা ষ্টাৰ্ট হ'ব, 1ৰ পৰা আৰু শেষ ক'ত হ'ব, nলৈ। তো তুমি এই মুঠ আধানখিনি এনেকুৱাকে লিখিব পাৰা বা এনেকুৱাকেও লিখিব পাৰা। তো আমি আধানৰ যোগাত্মক বিধিৰ পৰা কি শিকিলোঁ, যে নিকায় এটাত
থকা মুঠ বৈদ্যুতিক আধানৰ মান হ'ল নিকায়টোত থকা প্ৰতিটো আধানৰ বীজগণিতীয় যোগফলৰ সমান। তো এইটো তোমালোকে এনেকুৱা ধৰণে লিখিব পাৰিবা। ঠিক আছে, তোমালোকৰ কিতাপত দিয়া আছে। তো তুমি এনেকুৱাকে লিখিব পাৰা ইয়াৰ ডেফিনেশ্যনটো কি লিখিবা যে আধানৰ যোগাত্মক বিধি মতে যে নিকায় এটাৰ মুঠ বৈদ্যুতিক আধানৰ মান হ'ল নিকায়টোত থকা কি লিখিম আমি হ'ল নিকায়টোত থকা প্ৰতিটো আধানৰ বীজগণিতীয় যোগফলৰ সমান। বুজি পাইছানে? যদি বুজি পাইছা ভাল কথা, যদি বুজি পোৱা নাই আৰু বেছি ভাল কথা। কি নবুজিলে তো অবভিয়াছলি বুজিবলৈ ট্ৰাই কৰিবা না। এতিয়া চোৱা, তোমালোকে এইখিনি ধুনীয়াকে লিখিব পাৰা বা তোমালোকে বুকৰ লগত অলপ মেচ কৰিও লিখিব পাৰিবা, কোনো প্ৰব্লেম নাই। যে যদি কোনো নিকায় এটাত Q1, Q2, Q3, Qn আধান আছে, তেতিয়াহ'লে নিকায়টোৰ মুঠ আধানৰ মান হ'ব কিমান? মুঠ আধানৰ মান কিমান হ'ব? Q1 + Q2 + Q3 Qn। ঠিক আছে, তাৰ মানে ইয়াৰ তলত তোমালোকে কি লিখিব পাৰা? ইয়াত ধুনীয়াকে এটা বস্তু লিখিব পাৰা। কি লিখিবা? যে যদি মানে এনেকে লিখিবা, যদি নিলিখিবা। ধৰা হ'ল নিকায় এটাত থকা আধানৰ মান হ'ল কিমান? Q1, Q2, Q3 এনেকুৱাকে Qn। গতিকে নিকায়টোত থকা মুঠ আধানৰ মান হ'ল বা হ'ব একৰ্ডিং টু কি? আধানৰ যোগাত্মক বিধি কি হ'ব? Q1 + Q2 + Q3 ... Qn। আই হোপ তোমালোকে এইটো বুজি পাইছা। এক্সাম্পল লোৱা এটা, ধৰা এনেকুৱা এটা কি আছে, নিকায় আছে, ইয়াতে 1 কুলম, ইয়াতে 2 কুলম, ইয়াতে ধৰা 3 কুলম, এনেকুৱাকে আধান হিঁচৰিত হৈ আছে। তো টোটেল কি হৈ যাব? টোটেল 1 + 2 + 3 কিমান হৈ গ'ল? 6 কুলম, সৰি। তো সেই বস্তুটোৱে কৈছে। ঠিক আছে, বুজি পাইছা? নেক্সট দ্বিতীয়টো যিটো আছে, এইটো কোৱা হয় আধানৰ সংৰক্ষণ। এই শব্দটো তোমালোকে বহুত জাগাত পাইছা, সংৰক্ষণ শব্দটো। এতিয়া আধানৰ সংৰক্ষণ মানে কি? মানে আধান কি? কনজাৰ্ভ হ'ব, সংৰক্ষণ হ'ব। কেতিয়া? ধৰা আমি যেতিয়া কোনো এটা বস্তু আহিতকৰণ কৰো, হয়নে নাই? বৈদ্যুতিকৰণ কৰো বা আহিতকৰণ কৰো। ধৰা ইয়াতে এটা বডি আছে, য'ত নেকি তোমাৰ কি আছে, যিটো নেকি তোমাৰ ধনাত্মকভাৱে ধৰা আহিত। ঠিক আছে, ইয়াৰে লগত যেতিয়া মই এটা ঋণাত্মকভাৱে আহিত মই কি কৰিম? বস্তু এটা ইয়াৰ লগত লগাই দিলো। এই কমপ্লিট এটা কি হৈ গ'ল? সিস্টেম, এটা নিকায় হৈ গ'ল, এটা সিস্টেম হ'ল নে নাই? মানে দুটা মিলি এটা বস্তু হৈ গ'ল। তো সেই ক্ষেত্ৰত কি হ'ব চোৱা,
এই যে আধানবোৰ আছে এই আধানবোৰ ক'ত যাব ইয়াতে যাব হয় নে নাই ইয়াৰ পৰা আধান কিছুমান ইয়াতে আহিব আৰু তোমাৰ কি হ'ব এই যে আধানবোৰ কি হ'ব ইয়াৰ পৰা ট্ৰান্সফাৰ হ'ব ইয়াৰ পৰা কি হৈ যাব ট্ৰান্সফাৰ হৈ ইয়াতে কিছুমান ধনাত্মক আধান থাকি যাব আৰু ইয়াতে কি হ'ব এইটো ঋণাত্মকভাৱে আহিত হৈ যাব কিছুমান ঋণাত্মক ইয়াতে আহি যাব হয় নে নাই তো এই কমপ্লিট যেটো সিস্টেম আছে এই কমপ্লিট সিস্টেমত এটা বস্তু চাবা যে আধানৰ মাথো কি হৈছে ট্ৰান্সফাৰ হৈছে পৰিবহন হৈছে কিন্তু কোনো নতুন আধান সৃষ্টি হৈছে নেকি নতুন আধান মই কি কৈছো নেকি নতুন আধান সৃষ্টি হৈছে নেকি কোনো নতুন আধান সৃষ্টি নহয় কি হ'ব এই সিস্টেমটোত ইয়াৰে পৰা আধানৰ জাস্ট কি হ'ব পৰিবহন হে হ'ব এইটোৱে হল আধানৰ সংৰক্ষণ তাৰ মানে যদি তোমাৰ ওচৰত কোনো এটা সিস্টেম আছে তাতে তোমাৰ বহুত কিটা বস্তু ইন্টাৰেক্ট কৰি আছে বহুত বস্তু আছে আহিত বস্তু আছে তো সেই বস্তু যেতিয়া তুমি ইয়াতে লগ লগাই দিবা হিহতৰ মাজত আধানৰ পৰিবহন হে হ'ব আধানৰ সৃষ্টি নহয় বা আধান ধ্বংস হৈ নাযায় ইয়াকে কি বুলি কোৱা হয় আধানৰ সংৰক্ষণ তো তুমি ইয়াক এনেদৰে লিখিব পাৰা যে এইটো কোৱা হয় তোমাৰ যে অকলহৰীয়া নিকায় এটাৰ এনেকুৱাকে লিখিব পাৰা তোমালোকৰ বুকত বঢ়িয়াকে দিয়া আছে যে অকলহৰীয়া নিকায় এটাৰ নিকায় এটাৰ মুঠ বৈদ্যুতিক আধানৰ মান সদায় কি থাকে একে থাকে অৰ্থাৎ ইয়াৰ মানে কি অৰ্থাৎ আমি কি কৰিব নোৱাৰো আধানৰ সৃষ্টি বা সৃষ্টিও কৰিব নোৱাৰো সৃষ্টি কৰিব পৰা নাযায় বা ধ্বংস মোৰ হেণ্ডৰাইট স্পেলিং কেইটা চাবা দে অলপ মানে ধ্বংস কৰিব পৰা নাযায় মই আগতে কৈ দিছো ইয়াৰ আগৰ ভিডিঅ'ত মোৰ স্পেলিং খিনি অলপ ইধৰ উধৰ হৈ যাব পাৰে তো এইটো আপোনালোকে চাই দিব ৰিপৰ্টটো কৰি নিদিব হা এইটো মানে কেতিয়াবা অলপ এনেকা মিষ্টেক চলি যায় তো আপোনালোকে চলি গলে সেইটো অলপ ঠিক কৰি দিব হা কমেন্টত ঠিক কৰি দিব পাৰে আপোনালোকে তো ইয়াতে চোৱা কি কৈছে যে অকলহৰীয়া নিকায় এটাৰ মুঠ বৈদ্যুতিক আধানৰ মান কি হ'ব সদায় একে থাকিব মানে চোৱা ইয়াতে এটা বস্তু লৈছা ইয়াতে ধৰা আধান আছে দুটা এনেকুৱা ধৰা ইয়াতে 1 কুলম আছে বা 2 কুলম আছে বা যি আছে নেগেটিভ পজিটিভ তুমি কিবা এটা লৈছা আৰু তো এই দুটা যদি লগ কৰি দিবা ইয়াৰে পৰা আধান ইয়াতে যাব ইয়াৰে পৰা আধান ইয়াতে আহিব ট্ৰান্সফাৰ হ'ব কিন্তু এই টোটাল সিস্টেমৰ যেটো টোটাল চাৰ্জ আছিল হেতু কি থাকিব সদায় একেই থাকিব এইটো কোৱা হয় তোমাৰ কি আধানৰ সংৰক্ষণ কনজারভেশন অফ চার্জেস এটু কি বুলি কোৱা হয় কনজারভেশন অফ চার্জেস আই হোপ বুজি পাইছা তোমালোকে নেক্সট আছে যেটো থার্ড আধানৰ যেটো তোমাৰ বৈশিষ্ট্য ওয়ান অফ দি মোস্ট ইম্পৰ্টেন্ট এইটোৰ ওপৰতে কোৱেশ্চন বোৰ্ডত বেছিকে আহে হেইটো কি যে এটু কোৱা হয় আধানৰ কোয়ান্টিকরণ এইটো এটা কি ধৰ্ম আধানৰ কোয়ান্টিকৰণ পৰীক্ষাত আহে আধানৰ কোয়ান্টিকৰণ বুজিলে কি বুজা আধানৰ কোয়ান্টিকৰণ বুলিলে কি বুজা ঠিক আছে তা আমি বুজো
আধানৰ কোৱান্টিকৰণে কি কয় যে নিকায় এটাত থকা মুঠ আধানৰ যিটো মান সেই মানটো হ'ব যে আমাৰ এটা মৌলিক যিটো আধান আছে মৌলিক আধান ইৰ গুণিতক মানে যদি বস্তু এটাত তুমি মুঠ আধানৰ মান ওলাব লাগে তো তুমি কি কৰিবা তাতে সেই ইৰ দ্বাৰা তুমি কি কৰিবা নাম্বাৰ অফ চাৰ্জেস যিমান আছে এটুক মাল্টিপ্লাই কৰিবা মানে আমি ম্যাথমেটিক্যালি গাণিতিকভাৱে কি লিখিব পাৰো ইয়েস গাণিতিকভাৱে যদি মই লিখিব বিচাৰো গাণিতিকভাৱে তেতিয়া আমি কি লিখিম যে q = ne এতিয়া সবা কোনোবাই প্লাস মাইনাস লিখে কিহৰ কাৰণে লিখে মই কৈ দি আছো যত তোমাৰ n যেটো হয় এইটো এটা অখণ্ড সংখ্যা কি আছে অখণ্ড সংখ্যা তাৰ মানে কি n ধনাত্মক হ'ব পাৰে বা ঋণাত্মক বুজি পাইছানে তোমালোকৰ বুকত থাৰ্ড নাম্বাৰ যেটো ক্যাৰেক্টাৰিস্টিক এইটোৱে আছে যত n এটা কি অখণ্ড সংখ্যা ধনাত্মক বা ঋণাত্মক আৰু হেইটোৰ পৰা আমি কি কম যে তোমাৰ কিউৰ মান ওলাম ঠিক আছে যত তোমাৰ আমি জানো এতিয়া ইৰ যেটো মান আছে কি আছে ইৰ মান কি হয় 1.6 × 10⁻⁻19 কুলম এতিয়া সোৱা যেতিয়া আমি ইলেক্ট্ৰনৰ কথা কম ইলেক্ট্ৰনক আমি প্ৰচলিত যদি নিয়মৰ কথা কওঁ ইলেক্ট্ৰনৰ প্ৰচলিত নিয়মৰ অনুসৰি প্ৰচলিত যদি নিয়মৰ কথা কওঁ তো আমি ইলেক্ট্ৰনৰ আধানক কি লওঁ নেগেটিভ বুলি লওঁ আৰু যদি আমি প্ৰটনৰ কথা কওঁ প্ৰটন ইয়াক আমি কি লওঁ পজিটিভ ই মানে ধনাত্মক ভাবে লওঁ ঠিক আছে তো এইটো হল তোমাৰ আধানৰ কোৱান্টিকৰণ যে কোনো এটা নিকায়ৰ মুঠ আধান সদায় কি হ'ব মৌলিক আধান ইৰ গুণিতক তোমালোকৰ কিতাপত যদি চোৱা মই পঢ়ি শুনাই দি আছো এনেকুৱাকে লিখা আছে যে পৰীক্ষাৰ পৰা প্ৰতিপন্ন হৈছে যে সকলোবোৰ মুক্ত আধানৰ এটি মৌলিক এককৰ গুণিতক গতিকে কোনো বস্তু এটাত থকা আধান কিউ হল ইয়াক সদায় আমি কি কৰিব পাৰো এনেদৰে প্ৰকাশ কৰিব পাৰো কেনেদৰে q = ne যত n কি এটা অখণ্ড সংখ্যা যেটো ধনাত্মক হ'ব পাৰে ঋণাত্মক হ'ব পাৰে বুজি পাইছে আপোনালোকে তো যদি বুজি পাইছে ইয়াতে কিছুমান কি পয়েন্টস আছে সেই বস্তুবোৰ আমি জানিব লাগিব ঠিক আছে এই বস্তুবোৰ অলৰেডি মই কৈছিলো সাগে ফাৰ্স্ট পাৰ্টত তথাপি মই কৈ দি আছো কি পয়েন্টসবোৰ কি পয়েন্টস তোমালোকে অসমীয়াত কি পয়েন্টস কি লিখিবা ইংলিশত লিখি দিলে হল কি পয়েন্টস কি আছে এটা তো হল যে তোমাৰ ইৰ যেটো মান এটো কিমান 1.6 × 10⁻⁻19 কুলম আধানৰ যেটো একক হেতু কিমান আধানৰ একক কি হয় কুলম কুলম্ব সি হয় না যেটো মৌলিক আধানৰ মান এটো হয় আৰু আধানৰ একক কুলম সি ঠিক আছে এতিয়া সোৱা যদি কোনো বস্তু এটাত যদি n1 কি থাকে ইলেক্ট্ৰন থাকে আৰু n2 প্রোটন থাকে তো মোট আধান কি হৈ যাব মোট আধান কি হ'ব যে n1 * e প্লাস n2 * e হয় না নাই তো এটুক যেতিয়া আমি কৰিম তো কি হ'ব যে তোমাৰ ইয়াতে কমন হৈ যাব তুমি কি কৰিব পাৰিবা যেহেতু প্লাস আছে
ঠিক আছে, এইটো হৈ যাব তোমাৰ মাইনাছ n1e আৰু প্লাছ এইটো হ'ল তোমাৰ n2e, ইয়াৰে পৰা ই কমন ল'লে আহি যাব তোমাৰ n2 মাইনাছ n1। তো আমি কি কৰিব পাৰোঁ তেতিয়া, মুঠ আধানৰ মান কি লিখিব পাৰোঁ, ই ইনটু n2 মাইনাছ n1। তো য'ত প্ৰটন আৰু ইলেক্ট্ৰন দুয়োটাৰ কথাই উল্লেখ কৰা হ'ব। এই আধানৰ কোৱান্টিকৰণ প্ৰথমে কাৰ এক্সপেৰিমেণ্টৰ দ্বাৰা প্ৰতিপন্ন হৈছিল? কিবা টেকনিকেল গ্লিচৰ কাৰণে মানে আমাৰ বৰ্ডখন অলপ ঘৰলৈ গৈছিল, তো মানে ভাত চাত খাই আহিলে। তো আমি কি শিকি আছিলোঁ যে প্ৰটন আৰু যদি ইলেক্ট্ৰনৰ মান দিয়া আছিল, হয়নে নাই? প্ৰটন আৰু ইলেক্ট্ৰনৰ মান কি দিয়া আছিল যে n1 আৰু n2, হয়? এইটো ইলেক্ট্ৰনৰ মান দিয়া আছিল, n2 কি দিয়া আছিল? প্ৰটনৰ মান দিয়া আছিল। তো সেই ক্ষেত্ৰত আমি যদি টোটেল আধান ওলাতো তো কি হৈ যায়, n2 মাইনাছ n1 ইনটু ই, এই বস্তুখিনি। ইয়াতে আৰু এটা কি পইণ্ট আছে যিটো নেকি আমি মন কৰিব লাগিব। সেই কি পইণ্টটো হ'ল যে আমাৰ কনভাৰ্জন। 1 কুলম চাৰ্জ বহুত ডাঙৰ এটা চাৰ্জ হয়, 1 কুলম চাৰ্জ। তোমালোকৰ বুকত চাবা এটা এক্সাম্পল দিয়া আছে যে এটা বস্তু যদি আমি 1 কুলম চাৰ্জ একুমুলেট কৰিব লাগে, জমা কৰিব লাগে, 190 ইয়াৰ্ছ লাগি যাব। কিমান? 119 ইয়াৰ্ছ লাগি যাব অলমষ্ট। বুজি পাইছানে নাই? ইমান মানে মানে হেৰি কৰিবলৈ। এনিৱেজ, এটা এক্সাম্পল দিয়া আছে, তোমালোকে চাই ল'বা। কথা হ'ল যে 1 কুলম চাৰ্জক আমি কি কৰোঁ, মোষ্টলি 1 মাইক্ৰ কুলমত লিখোঁ। এতিয়া 1 মাইক্ৰ কুলম মানে কি? 10 টু দ্য পাৱাৰ মাইনাছ 6 কুলম। এই কনভাৰ্জন ৰেটটো তোমালোকে কি কৰিবা, মনত ৰাখিবা, বিকজ আমি যেতিয়া সাম কৰিম, নিউমাৰিকেল যেতিয়া কৰিম, তাতে এই কনভাৰ্জনটো লাগিব। আই হোপ তোমালোকে বুজি পাইছা। ঠিক আছে, তাৰপিছত যিটো আমি কোৱান্টিকৰণ পালোঁ, এই যে আমি কোৱান্টিকৰণ পালোঁ, আধানৰ কোৱান্টিকৰণ, এই আধানৰ যিটো কোৱান্টিকৰণ আছে, এইটো প্ৰথমে এটা এক্সপেৰিমেণ্টৰ দ্বাৰা দেখাইছিল একজন চাইণ্টিষ্টে। তেওঁ হ'ল মিলিকান। কি কান? মিলিকান, কালাকন নহয়, কালাকন কৈ দিবা আৰু তোমালোকে, মিলিকান। হা, কিছুমানৰ এনেকুৱা হ'ব পাৰে যে ছাৰ এই কালাকন খাইছিলোঁ সেইটো নেকি? কালাকন নহয়, মিলিকান। ঠিক আছে, কি আছে? মিলিকান। তো মিলিকানে কি কৰিছিল, অইল ড্ৰপ এক্সপেৰিমেণ্ট এটা কৰিছিল, মানে এই তোমাৰ তেলৰ টোপাল এটাৰ এক্সপেৰিমেণ্ট কৰিছিল। সেইটোত যে আধানৰ মান ওলাইছিল তেওঁ, সেইটোত কি আছিল, কিউ ইজ ইকুৱেল টু এই এন ই, মতলব এই যিটো তোমাৰ মৌলিক আধান আছে সেইটোৰ গুণিতক হিচাপে কি আছিল, টোটেল আধান আছিল। তেনেকুৱা এটা এক্সপেৰিমেণ্ট কৰি আমাৰ মিলিকান নামৰ চাইণ্টিষ্ট এজনে কি কৰিছিল, আধানৰ কোৱান্টিকৰণ পৰীক্ষাটো সাব্যস্ত কৰি দেখুৱাইছিল। তো এইটো তোমালোকে আই হোপ বুজি পাইছা। তো ভালেইখিনি আমি কি কৰিলোঁ, কেইটামান কি পইণ্টছ ল'লোঁ। এতিয়া তোমালোকে যেতিয়া কিতাপ খুলিবা, ইয়াতে যিটো এক্সাৰচাইজ আছে, ইয়াতে কি আছে, এটা এক্সাৰচাইজ আছে। এক্সাৰচাইজত চাবা এটা কুৱেশ্যন আছে, 4 নম্বৰ যিটো কুৱেশ্যন তোমালোকৰ 1.4, যে বস্তু এটাৰ বৈদ্যুতিক আধান কোৱান্টিয় বুলি কথাষাৰ ব্যাখ্যা কৰা। তো মই ইয়াতে যিহেতু এটা এক্সাম্পল লৈ বা তোমাৰ আধানৰ কোৱান্টিকৰণৰ বিষয়ে কৈছোঁ, এইখিনি চাব পাৰা, কিতাপত ধুনীয়াকৈ লিখা আছে, তাৰে পৰা শ্বৰ্ট নোট এটা বনাবা। আৰু চোৱা, নেক্সট যিটো কুৱেশ্যন আছে এইটো ইম্পৰ্টেণ্ট। কি কৈছে চোৱা, বৃহৎ পৰিসৰৰ আধানৰ ক্ষেত্ৰত বৈদ্যুতিক আধানৰ কোৱান্টিকৰণ ধাৰণাটো কিয় উপেক্ষা কৰা হয়? যেতিয়া তুমি বৃহৎ এটা আধানৰ মান ভাবা, বৃহৎ এটা আধান, বৃহৎ পৰিসৰৰ, তো সেই ক্ষেত্ৰত আমাৰ এই কোৱান্টিকৰণ যিটো আছে, কিউ ইজ ইকুৱেল টু এন ই, ইয়াক আমি কি কৰি দিওঁ, নেগলেক্ট কৰি দিওঁ। তো ইয়াত দুটা এক্সাম্পলেদি মই তোমাক বুজাম। যেনেকুৱা এই যিটো লাইন আছে, একচুৱেলি এই লাইনটো একচুৱেলি এটা লাইন নে বিন্দুৰ সমষ্টি? এই লাইনটো এটা কি, একচুৱেলি বিন্দুৰ সমষ্টি হয়। মানে
তুমি এই যে বিন্দু যে আছে এই বিন্দুবোৰ তুমি কি কৰিব পাৰা ইয়াতে এনেকে জয়েন কৰি দিলে কি হৈ যাব চোৱা লাইন হ'বনে নাই তো এই লাইনটো কি এটা বিন্দুৰ সমষ্টি তো আধান যেতিয়া তুমি বৃহৎ পৰিসৰৰ কথা কবা তাতে তোমাৰ কি হ'ব এই আধানৰ বণ্টনটো আমি ল'ব লাগিব এটা কণ্টিনিউয়াছ ডিস্ট্ৰিবিউশন হিচাপে ল'ব লাগিব আৰু ইয়াতে আৰু এটা এক্সাম্পল যেনেকুৱা যেতিয়া তুমি পৃথিৱী এই পৃথিৱী পৃষ্ঠত তোমাৰ কি আছে এটা মহাসাগৰ আছে ধৰা সাগৰ আছে বা নদীয়ে ধৰা নদীত যদি তুমি এক চামুচ পানী ঢালি দিয়া নদীৰ পানীত কিবা চেঞ্জেস আহিব নেকি নাহে নদীৰ পৰা তুমি এক চামুচ পানী উঠাই খাই দিলা পানী শুকাই যাব নেকি নদীৰ নহয় তো ঠিক তেনেদৰে যেতিয়া আধানৰ এটা আমি বৃহৎ পৰিসৰৰ আধান লম তাতে যদি আমি q = ne যদি আমি কি কৰো ইউজ কৰো কিবা ফায়দা হ'ব নেকি যে মই 1 গুণা কৰিলো 2 গুণা কৰিলো কিন্তু আধানৰ মানটো বহুত আছে তো তুমি স্টেপ ওয়াইজ যে 1 গুণা 2 গুণা 3 গুণা হিচাপে তুমি যদি তাতে চেঞ্জও কৰা নিজৰ ভ্যালুটো কোনো তাতে কি নহব হেই যেটো তোমাৰ কন্টিনিউয়াস মানে তোমাৰ যেটো আধানৰ কি পৰিসৰ আছে তাতে কোনো ধৰণৰ ইফেক্ট নহব কোনো ধৰণৰ প্ৰভাৱ নপৰে হেই কাৰণে আমি কি কৰো এই কোয়ান্টিকৰণ তোমাৰ বৃহৎ পৰিসৰৰ ক্ষেত্ৰত আমি কি উপেক্ষা কৰো মানে নেগলেক্ট কৰি দিও কাৰণ তেতিয়া আধান সিঙ্গেল হৈ নাথাকে যে এটা বা দুটা বা তিনিটা আধান হৈ নাথাকে এটা কি হৈ থাকে আধান এটা কন্টিনিউয়াস ডিস্ট্রিবিউশন হৈ থাকে এটা অবিচ্ছিন্ন বণ্টন হিচাপে থাকে যাৰ কাৰণে তাক আমি কি কৰিব পাৰো এই কোয়ান্টিকৰণ সেই ক্ষেত্ৰত সেই স্থূল স্তৰত আমি কি কৰিব পাৰো উপেক্ষা কৰিব পাৰো তো আজিৰ এই ভিডিঅ'ত আই হোপ তোমালোকে আধানৰ যিমানবোৰ বৈশিষ্ট্য আছিল ভালদৰে শিকিছা আৰু আশা কৰিছো আগৰ ভিডিঅ'সমূহ চাবা ভালদৰে চাবা নিজৰ উইক পইণ্টছ খিনি ক্লিয়াৰ কৰিবা যদি কিবা ডাউটছ থাকে কমেন্ট সেকশনত জনাবা আমি টেসলা টিম আছো ইয়াতে তোমালোকক সহায় কৰিবলৈ সো আশা থাকিব নেক্সট ভিডিঅ'ত তোমালোকে থাকিবা থ্যাংক ইউ ভেরি মাচ উই উইল সি ইউ ইন নেক্সট ভিডিঅ'